Welcome to my channel Akon Education Center. Dear students, মই আজি লষ্ট স্প্ৰিং নামৰ গল্পটোৰ পৰা পাৰ্ট 2 কেইটামান ইম্পৰ্টেণ্ট 2 মাৰ্কছৰ কুৱেশ্যন দি আছোঁ। এইকেইটা কুৱেশ্যন আগন্তুক এইচএছ ফাইনেল এক্সামিনেশ্যনৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব। গতিকে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ফাইনেল এক্সাম দিবলৈ ওলাইছে তেওঁলোকে এইকেইটা কুৱেশ্যন মুখস্থ কৰি ল'বা আৰু তোমালোকে এইকেইটা পঢ়ি মোৰ চেনেলটো নিশ্চয় ফ'ল' কৰিবলৈ নাপাহৰিবা। ফ'ল' কৰিলে মোৰ এনকাৰেজমেণ্টটো বাঢ়ি আহিব। মই পৰৱৰ্তী চেপ্টাৰবিলাকক ধুনীয়াকৈ দিয়াৰ কাৰণে চেষ্টা কৰিম। ইয়াত এটা কুৱেশ্যন আছে, হোৱাট এক্সপ্লেনেশ্যন ডাজ দ্য অথৰ অফ দ্য লষ্ট স্প্ৰিং অফাৰ ফৰ দ্য চিলড্ৰেন নট ৱেয়াৰিং ফুটৱেৰ। ইয়াৰ এনচাৰটো অৰ্থাৎ এই যে ল'ৰা ছোৱালীবিলাকে যে চেণ্ডেল পিন্ধা নাছিল ইয়াৰ কাৰণটো তেওঁ কি কৈছে, আনিছ জাংগে ইয়াৰ কাৰণটো কেনেকৈ ব্যাখ্যা কৰিছে। One explanation offered by the author is that it is a tradition to stay barefoot. খালী ভৰিৰে থকাটো তেওঁলোকৰ ট্ৰেডিশ্যন বুলি কৈছে। It is not for lack of money. এইটো পইচাৰ অভাৱত নহয়। He wonders if this is only an excuse to explain away a perpetual state of poverty. আচলতে এইটো অনবৰত দৰিদ্ৰতা থকাৰ কাৰণেই হৈছে। তেওঁলোকে কিনিব পৰা নাই, যাৰ কাৰণে তেওঁলোকে সুদা ভৰিৰে থাকিছে। নেক্সট এটা কুৱেশ্যন, হোৱাই ডু দ্য য়ং ইনহেবিটেণ্টছ অফ ফিৰোজাবাদ এণ্ড আপ লছিং দেয়াৰ আইচাইট। ফিৰোজাবাদৰ মানুহবিলাকে অৰ্থাৎ য়ং ল'ৰা ছোৱালীবিলাকে প্ৰাপ্তবয়স্ক নহওঁতেই তেওঁলোকে চকুৰ দৃষ্টিটো কিয় হেৰাইছিল, চকুৰ আলো কিয় হেৰাইছিল। এনচাৰটো হ'ব, বয়জ এণ্ড গাৰ্লছ এলং উইথ দেয়াৰ পেৰেণ্টছ চিট ৱেল্ডিং পিচেছ অফ গ্লাছ ইনটু চাৰ্কেল অফ বেংগলছ। ল'ৰা ছোৱালীবিলাকে তেওঁলোকৰ পিতৃ মাতৃৰ সৈতে চাৰ্কেল অৰ্থাৎ ঘূৰণীয়াকৈ চুৰি খাৰুবিলাক বনোৱাৰ কাৰণে কামত লাগি গৈছিল। দেয়াৰ আইজ become more adjusted to the dark than the light outside. এই ল'ৰা ছোৱালীবিলাকৰ চকুটো এনেকুৱা হৈছিল তেওঁলোকে অন্ধকাৰতে বেছি কাম কৰিব পাৰিছিল, বাহিৰৰ আলোতকৈ ভিতৰৰ অন্ধকাৰত তেওঁলোকে বেছি কাম কৰিব পাৰিছিল। The dust of Bengals often end up losing their eyesight even before they become adults. তেওঁলোকে এডাল্ট হোৱাৰ আগতেই তেওঁলোকে চকুৰ দৃষ্টি হেৰাব লগা হৈছিল। নেক্সট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন আছে, হোৱাট ইজ ফিৰোজাবাদ ফেমাছ ফৰ এণ্ড হোৱাই। ফিৰোজাবাদটো কিহৰ কাৰণে বিখ্যাত আৰু কিয়। ফিৰোজাবাদ ইজ ফেমাছ ফৰ ইটছ বেংগলছ মেকিং। ইট ইজ দ্য চেণ্টাৰ অফ ইণ্ডিয়াছ গ্লাছ ব্লয়িং ইণ্ডাষ্ট্ৰী এণ্ড দ্য ফেমিলিজ হেভ স্পেণ্ড জেনাৰেশ্যন আফটাৰ জেনাৰেশ্যন মেকিং বেংগলছ। এই বেংগলৰ কাৰণেই বিখ্যাত আছিল। নেক্সট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, what was Saheb's explanation as to why he scrounged for gold in the garbage dumps? এই যে সাহেব যে গাৰ্বেজ ডাম্পত সোণ বিচাৰি আছিল এইটো বিষয়ে কি ব্যাখ্যা আগবঢ়াইছে। এনচাৰটো হ'ব, when Saheb was asked why he scrounged for gold in the garbage dumps, he replied that he did so as he had nothing else to do. অৰ্থাৎ যেতিয়া তাক সোধা হৈছিল যে তুমি এইবিলাক কিয় কৰা, তেতিয়া তেখেতে কৈছিল ইয়াৰ বাহিৰে আমাক কৰিবলগীয়া বেলেগ আন একোৱেই নাছিল। He did not go to school as there is not school in his neighborhood. তেওঁৰ ওচৰ চুবুৰীয়াত কোনো স্কুল নথকাৰ কাৰণে তেওঁ স্কুলত যোৱা নাছিল। নেক্সট এটা কুৱেশ্যন, হোৱাট ডাজ চাহেব লুক ফৰ ইন দ্য গাৰ্বেজ ডাম্পছ। হোৱেৰ ইজ হি এণ্ড হোৱেৰ হেজ হি কাম ফ্ৰম। ইয়াত কুৱেশ্যনটো কৈছে, চাহেব কিয়, হোৱাট ডাজ চাহেব লুক ফৰ ইন দ্য গাৰ্বেজ ডাম্পছ। এই গাৰ্বেজ ডাম্পত চাহেবে কি বিচাৰি আছিল। হোৱেৰ ইজ হি, তেওঁ এতিয়া ক'ত আছে,
এণ্ড হোৱেৰ হেজ হি কাম ফ্ৰম, আৰু তেওঁ ক'ৰ পৰা আহিছে। ইয়াত তিনিটা কুৱেশ্যন আছে, কিন্তু মাৰ্কছ 2 থাকিব। এনচাৰটো হ'ব চাহেব স্ক্ৰাউঞ্জেছ ফৰ গোল্ড ইন দ্য গাৰ্বেজ ডাম্পছ এভৰি মৰ্নিং ফৰ হিজ ডেইলি ব্ৰেড। চাহেব হেজ কাম ফ্ৰম ঢাকা ইন বাংলাদেশ। হি ইজ নাও এট সীমাপুৰী। তেনেহ'লে চাহেবে বাংলাদেশৰ যিটো ঢাকা চহৰ আছিল তাৰ পৰা আহিছিল, আৰু এতিয়া বৰ্তমান চাহেবে সীমাপুৰী, দিল্লীৰ ওচৰত সীমাপুৰী নামৰ এখন ঠাই আছে, তাতে ৰৈ আছে। তাৰ পৰাই তেওঁলোকে ডেইলি ব্ৰেডটোৰ কাৰণে, ডেইলি যাতে এসাঁজ খাব পাৰে তাৰ কাৰণে তেওঁলোকে কাবাৰীগিৰি কৰি থাকে, অৰ্থাৎ গাৰ্বেজ ডাম্পবিলাকত কিবা কিবি বিচাৰি থাকে। ইম্পৰ্টেণ্ট।